ক্ষেত্রে যিদৰে আমি প্ৰত্যেক অসমীয়া আজিলৈ এখন খবৰ পৰা বিচাৰি আছোঁ যে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ অন্তৰত থকা ব্যক্তিবিলাকে কঠোৰ শাস্তি পাওক। আৰু আজি এইখিনিতে মই উল্লেখ কৰাটো উচিত হ'ব যে আমাৰ খেলুৱৈসকলে উদ্যোক্তাসকলে আমি আজি এক বিশেষ ভাৱে জুবিন গাৰ্গকো স্মৰিছোঁ। এইখন খেলপথাৰ আশে-পাশে শৈশৱৰ পৰা কৈশোৰ তথা পৰৱৰ্তী সময়বিলাকতো জুবিন গাৰ্গে ইয়াতে চাইকেল চলাইছিল, ইয়াতে খেলিছিল, ইয়াতে গীত কৰিছিল। আজি আমাৰ সাংসদ খেল মহোৎসৱত আমি আজি এই টুৰ্ণামেণ্টৰ চূড়ান্ত খেলৰ সময়ত 10 নম্বৰ জাৰ্চিটো জুবিন গাৰ্গলৈ আমি উৎসৰ্গা কৰিছোঁ, মন্ত্ৰী প্ৰদান কৰিম। জুবিনে যিদৰে সাংস্কৃতিকভাৱে এটা ভোটাতৰা ঠিক সেইদৰে ক্ৰীড়াৰ ক্ষেত্ৰতো তেওঁ একক আৰু অনন্যভাৱে তেওঁ ভাল পাইছিল ক্ৰীড়াক। আৰু আজি সেইকাৰণে এখন সঠিক মঞ্চ আমি যোৰহাটবাসী ৰাইজে আমাৰ সমগ্ৰ যোৰহাট লোকসভাবাসী খেলুৱৈ জুবিনক আজি ক্ৰীড়াৰ মঞ্চৰ পৰাও এই সাংস্কৃতিক নক্ষত্ৰজনক আমি শ্ৰদ্ধা জনাম। এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ। ইয়াত শিল্পীসকল স্বতঃস্ফূৰ্তভাৱে ওলাইছে, তেওঁলোকেও গীত মাত পৰিৱেশন কৰিব। আৰু এইটো আপুনি এটা ঠিকেই কৈছে যে এইবিলাক আমাৰ যোৰহাট লোকসভাত আজি খেল হৈছে, প্ৰতিটো সমষ্টিত খেল হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ পৰা জ্যেষ্ঠজন লোকসকল ওলাইছে। এইবিলাক কাম কৰিব লাগিছিল স্থানীয় সাংসদজনে, যিহেতু তেওঁ নাহেই। গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ মোক তেওঁৰ অনুপস্থিতিৰে তেওঁ কাম নকৰাকৈ কেৱল দূৰত থাকি ইয়াৰ প্ৰতিনিধিত্ব কৰাৰ বাবে যি স্বতঃস্ফূৰ্তভাৱে যি ভেকুৱামৰ সৃষ্টি হৈছে, তাৰ ফলত মই ৰাইজক সেৱা কৰিব পাৰিছোঁ। গতিকে মই গৌৰৱ গগৈ দেৱক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁ যদি দূৰে দূৰে থাকক সাংসদৰ কামখিনি মই কৰিম। জুবিনৰ মই কৈশোৰৰ বন্ধু। জুবিন গাৰ্গৰ ফেভৰেট জাৰ্চি আছিল 10। তেওঁ মেচি আৰু মাৰাডোনাৰ ভক্ত আছিল, ফেন। আমি যিদৰে জুবিনৰ ফেন, জুবিন সেইদৰে মেচি আৰু মাৰাডোনাৰ ফেন। মোৰ আজি মনত পৰিছে এবাৰ এখন বিশ্বকাপৰ সময়ত গানৰ বাবে নচিকেতাক গান গোৱাবৰ বাবে জুবিন, মই আৰু ৰবচন বৰুৱা আমি কলিকতালৈ গৈছিলোঁ। আপোনালোকে বিশ্বাস কৰক, টুৰ্ণামেণ্টৰ আৰম্ভণিৰ পৰা ছেমি ফাইনেলৰ দিনাখনলৈকে আমি হোটেলৰ এটা কোঠাতে সোমাই থাকিলোঁ। যিমান খেল আছিল প্ৰত্যেকখন খেল আমি জুবিন, মই আৰু ৰবচনে প্ৰায় এমাহ ধৰি এটা কোঠাত সোমাই থাকি খেল চাইছিলোঁ। গতিকে জুবিন ফুটবলৰ ভক্ত আছিল। মেচি আৰু মাৰাডোনা পেলেৰ তেওঁ ফেন আছিল। 10 নম্বৰ জাৰ্চি ভাল পায় কাৰণে 10 নম্বৰ জাৰ্চি আজি উৎসৰ্গিত। আৰু প্ৰতিযোগিতাৰ ভাগ হৈছে জুবিন ষ্টাইল আইকন। গতিকে জুবিনৰ সেই এক্সেপশ্যনেল যি থট, তেওঁৰ যি চিন্তা, তাকো আমি আজি সোঁৱৰিছোঁ।